নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপুনি যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আহক ভিডিঅ'টো। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই অসম চৰকাৰৰ অধীনৰ অসম লোকসেৱা আয়োগৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, অসম লোকসেৱা আয়োগে 650টা পদৰ কাৰণে বিজ্ঞাপন মুকলি কৰিছে। বিজ্ঞাপনটো 22 জানুৱাৰী 2025 প্ৰকাশ কৰিছিল। মই আজি এই বিজ্ঞাপনটো লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ইয়াতে জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিল আণ্ডাৰ দ্য জইণ্ট কাৰ্ড অফ পাব্লিক ৱৰ্ক ৰোডছ ডিপাৰ্টমেণ্টৰ পৰা বিজ্ঞাপনটো আহিছে। PWRD ডিপাৰ্টমেণ্টৰ ইয়াতে টোটেল পদ আছে 650টা। নিশ্চয় আপোনালোকে এইটো দেখা পাইছে, টোটেল 650 পদ ইয়াতে আছে। এই পদসমূহৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব মই সেইটো প্ৰথমতে আপোনালোকক জনাই ল'ব বিচাৰিছোঁ। আপোনালোকৰ এই পদকেইটাৰ কাৰণে যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন মই সেইটো আপোনালোকক জনাই দিছোঁ। ইয়াৰ কাৰণে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো দিছে কেণ্ডিডেট মাষ্ট হেভ 3 years ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং। চিভিল ইঞ্জিনিয়াৰিঙত 3 yearsৰ ডিপ্ল'মা থাকিব লাগিব, বা চিভিল ইঞ্জিনিয়াৰিং এণ্ড প্লেনিঙৰ ডিপ্ল'মা হ'ব লাগিব, বা কনষ্ট্ৰাকশ্যন টেকন'লজি ফ্ৰম এনি টেকনিকেল ইনষ্টিটিউট ৰিকগনাইজড বাই AICTE পৰা যদি আছে তেনেহ'লেও আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। নাম্বাৰ 1 কোৱালিফিকেশ্যন। নাম্বাৰ 2, the diploma course must be regular course. Diploma course obtained through distance mode or educational by whether name whatever name called will not be considered. এটা নিশ্চয় আপোনালোকে বুজি পাইছেই যে ডিপ্ল'মা কোৰ্ছো হ'ব লাগিব আৰু তাৰে ৰেগুলাৰ কোৰ্ছো হ'ব লাগিব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে। আৰু ইয়াতে আপোনালোকৰ এই পদকেইটাৰ কাৰণে বয়সৰ কথাও উল্লেখ আছে। মই বয়সটো আপোনালোকক জনাই দিছোঁ। বয়সটো আপোনালোকৰ 21 বছৰৰ পৰা 40 বছৰ ভিতৰত হ'ব লাগিব 1/1/2025লৈকে। ইয়াতে আপোনালোকৰ কেটেগৰী ৱাইজত ৰিলেক্সেশ্যন পাব। SC যিসকল কেণ্ডিডেট আছে আৰু ST কেণ্ডিডেটসকলে SC আৰু ST কেণ্ডিডেটসকলে 5 বছৰ ৰিলেক্সেশ্যন পাব, অৰ্থাৎ তেওঁলোকে 45 yearsলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল OBC আৰু MOBC কেণ্ডিডেট থাকিব তেওঁলোকৰ কাৰণে 3 বছৰ ইয়াতে ৰিলেক্সেশ্যন দিয়া হৈছে, তেওঁলোকে অৰ্থাৎ 43 yearsলৈকে এপ্লাই কৰিব পাৰিব। আৰু ঠিক তেনেধৰণে এক্স ছাৰ্ভিচমেন থাকিব। এক্স ছাৰ্ভিচমেনৰ কাৰণে ইয়াতে এজৰ ৰিলেক্সেশ্যন থাকিব 42 বছৰ বয়সলৈকে কৰিব পাৰিব, এইটো 2 বছৰ দিয়া হৈছে। আৰু এইটো জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে। আৰু যিসকল ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট থাকিব তেওঁলোকৰ কাৰণেও বেলেগ বেলেগ হ'ব। OBCৰ কাৰণে আকৌ 3 বছৰ পাব, SC STৰ কাৰণে 5 বছৰ পাব। এইখিনি আপোনালোকে ৰিলেক্সেশ্যন এজৰ পাই যাব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ বয়সটো আপোনালোকে নিশ্চয় গম পালেই। দৰমহাটো আপোনালোকক কিমান দিব মই এইটো জনাই দিছোঁ। দৰমহাটো আপোনালোকৰ পে স্কেল থাকিব, প্লাছ গ্ৰেড পে প্লাছ আদাৰ এলাউন্সেছ, এই তিনিটা থাকিব। ইয়াতে আপোনালোকৰ পে স্কেলটো হ'ব 14,000 টকাৰ পৰা আৰম্ভ হ'ব 70,000 টকালৈকে পে স্কেলটো হ'ব। আৰু গ্ৰেড পে'টো আপোনালোকৰ 8,700 টকাৰ পৰা আৰম্ভ হ'ব। পে বেণ্ডটো আপোনালোকৰ 2 হ'ব। এইটো আপোনালোকৰ চেলাৰী কথা ক'লোঁ। এতিয়া আমি আহোঁ ৰিজাৰ্ভেশ্যন কেটেগৰীৰ কথা আহোঁ। ৰিজাৰ্ভেশ্যন কেটেগৰীত আপোনালোকে যদি চাই যে অ'পেন কেটেগৰীত ইয়াতে মুঠ পদ দিছে 396টা পদ অ'পেন কেটেগৰীত আছে। তাৰে RFWত আছে আপোনালোকৰ 119টা পদ। আৰু OBC আৰু MOBCৰ কাৰণে আপোনালোকৰ ইয়াতে পদ আছে 157টা পদ আছে। তাৰে RFWত
আপোনালোকৰ 47টা পদ আছে আৰু OBC আৰু MOBCৰে টি টাইপ বা আদিবাসী কমিউনিটিৰ কাৰণে ইয়াতে 20টা পদ দিয়া হৈছে তাৰে 6টা আছে RFW কাৰণে আৰু SC কেটেগৰীৰ কাৰণে ইয়াতে টোটেল 27টা পদ আছে তাৰে 8টা পদ আপোনালোকৰ RFW কাৰণে ৰিজাৰ্ভেশ্যন আছে আৰু ST প্লেনৰ কাৰণে ইয়াতে 34টা পদ আছে তাৰে 10টা পদ RFW কাৰণে আছে আৰু ST হিলছৰ কাৰণে আছে 16টা পদ তাৰে 5টা পদ RFW কাৰণে দিয়া হৈছে টোটেল আপোনালোকৰ পদ হৈছে 650টা তাৰে 195টা পদ আছে আপোনালোকৰ RFW কাৰণে ৰিজাৰ্ভেশ্যন আৰু ইয়াৰে 650টাৰ ভিতৰে আপোনালোকৰ 13টা পদ আকৌ এক্স সাৰ্ভিসমেনৰ কাৰণে ইয়াতে ৰিজাৰ্ভেশ্যন দিয়া হৈছে এইখিনি আছিলে পদৰ আপোনালোকৰ কেটেগৰী ৱাইজ ভাগ কেইটা আৰু ইয়াৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ হ'লে অনলাইন আবেদন কৰিব লাগিব অনলাইন আবেদন কৰিবলৈ হ'লে আপোনালোকে অফিচিয়েল ৱেবছাইটত যাব লাগিব APSC যেটো অফিচিয়েল ৱেবছাইট আপোনালোকে তাতে গৈ অনলাইন আবেদন কৰিব পাৰিব মই ৱেবছাইটটো আপোনালোকক দেখাই দিম আৰু ইয়াতে আপোনালোকে ইম্পৰ্টেন্ট ডেট কেইটাৰ বিষয়ে জানি লওক ইয়াতে কেইটামান ইম্পৰ্টেন্ট ডেট আছে ডেট কেইটা আপোনালোকে চাওক আপোনালোকৰ অনলাইন ষ্টাৰ্টিংটো হ'ব 5 ফেব্ৰুৱাৰীৰ পৰা 5 ফেব্ৰুৱাৰী 2025 পৰা আপোনালোকৰ অনলাইন আৰম্ভ হ'ব আৰু ক্লোজিং ডেটটো দিয়া হৈছে 4 মাৰ্চ 2025 আপোনালোকৰ পৰা 1 মাহ সময় দিয়া হৈছে অনলাইন কৰিবৰ কাৰণে আৰু ইয়াৰ কাৰণে আপোনালোকে এটা যেটো এপ্লিকেশন ফিজ পেমেন্ট কৰিব লাগিব ফিজ পেমেন্টটো আপোনালোকে 6 মাৰ্চলৈকে কৰিব পাৰিব আপোনালোকে আবেদন কৰাৰ পাছতো আপোনালোকে পেমেন্টটো 6 মাৰ্চৰ ভিতৰত কৰিলে হ'ব এতিয়া আমি আহো ফিজটো কিমান পেমেন্ট কৰিব লাগিব ফিজৰ কথাটো চাও যিসকল জেনাৰেল ক্যান্ডিডেট থাকিব তেওঁলোকৰ কাৰণে 297.2 रुपीस আপোনালোকে পেমেন্ট কৰিব লাগিব আৰু যিসকল OBC আৰু MOBC হয় তেওঁলোকে 197.2 रुपीस পেমেন্ট কৰিব লাগিব আৰু যিসকল SC ST BPL বা PWBD ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে ইয়াতে 47.2 रुपीस পেমেন্ট কৰিব লাগিব এইখিনি আপোনালোকৰ পেমেন্ট আছে এইখিনি পেমেন্ট আপোনালোকে অনলাইন থ্ৰু পেমেন্টটো কৰিব লাগিব এইখিনি আপোনালোকে সকলোখিনি গম পালে এতিয়া আমি আহো আপোনালোকে আবেদন কেনে ধৰণে কৰিব আবেদন কৰিবলৈ হলে আপোনালোকে ইয়াৰ APSC যেটো অফিচিয়েল ৱেবছাইট এটো ৰিক্ৰুটমেন্টৰ অফিচিয়েল ৱেবছাইটটো এটো আপোনালোকে দেখিছে apscrecruitment.in এইটো অফিচিয়েল ৱেবছাইট এই ৱেবছাইটত যাব যোৱাৰ পিছত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব এটা ওয়ান টাইম পাসওয়াৰ্ডৰ সহায়ত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব যিসকলে আগৰ ৰেজিষ্ট্ৰেচন কৰি থোৱা আছে তেনেহলে তেওঁলোকে ৰেজিষ্ট্ৰেচন কৰিব নালাগে তেওঁলোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব আৰু যিসকল নতুন তেওঁলোকৰ কাৰণে প্ৰথমে ৰেজিষ্ট্ৰেচন কৰিব তাৰ পিছত আপোনালোকে ফৰ্মখন ফিল আপ কৰি আবেদনটো কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ ডকুমেন্টছ সমূহ কেনে ধৰণৰ হ'ব লাগিব এইখিনি কথা আপোনালোকে ইয়াতে চাব ইয়াতে অনলাইন আবেদনৰ যিখিনি অপচন আছে এই গুটেখিনিতে ডিটেইলছ লিখা আছে আপোনালোকে এইখিনি চালে সকলোখিনি কথা জানিব পাৰিব আৰু যদি আপোনালোকে বিজ্ঞাপনটো আপোনালোকক লাগে এইখিনি কথা যেটো জানিব লাগিব তাৰ কাৰণে আপোনালোকে এই বিজ্ঞাপনটো এই অফিচিয়েল যেটো ৱেবছাইট আছে এই ৱেবছাইটত গৈ আপোনালোকে ৰিক্ৰুটমেন্ট অপচন যাব ৰিক্ৰুটমেন্ট অপচনতে এডভাৰটাইজমেন্ট এণ্ড ৰিক্ৰুটমেন্ট বুলি এটা অপচন পাব তাতে আপোনালোকে গলে এই বিজ্ঞাপনটো আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আজিৰ ভিডিওটো ইমানে আছিল ভিডিওটো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ কৰি দিব আজিলৈ ইমানে থ্যাংক ইউ